गोलैयाखै बिबारि गामिनि नायनो मोजां अ फुरलांनोसै लैयाखै बिबारि गामिनि सोमजोरो नायनो मोजां बैसागु बोथोरनि रंजालियाव नों गैया हाबाब नों गैया हाबाब सनाजों बिखा खामोनांहा मालायखौ रंजानाय नुयोबोला हाबाब सनाजों बिखा खामोनांहा मालायखौ रंजानाय नुयोबोला बारग' लेङाइ गाहाय फोरोंगिरि एस.बि. बर' गोजौ फरायसालि मुस्रि जोंनि गेजेराव नुजाथिफैनो हादों बर' थुनलाइ आफादनि नेहाथारि मुस्रि मास्टार जिल्ला औवारि गुरै खावलायहरनाय थाबाय गोजोन्थों एक्स.बि.एल.डि. गाहाय नेहाथारि दुलाराय बर' आइजो गुरै खावलायहरनाय थाबाय जोंनि गेजेराव চিমেণ্ট চাপৰি ডেকাপামুৰ ইয়াতে এক উদলি মুদলি পৰিৱেশৰ মাজত বৈশাগু বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে BKWSCকে আদি কৰি UBPO এপছু বিভিন্ন জাতীয় দল সংগঠন ইয়াতে একত্ৰিত হৈ ইয়াতে সামূহিকভাৱে ইয়াতে বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে যিহেতু ক'ব লাগিব যে প্ৰত্যেক বছৰে এনেদৰে UBPO এপছু আৰু BKWSCৰ উদ্যোগত এনেদৰে চিমেণ্ট চাপৰি প্ৰত্যেক বছৰেই এনেদৰে বৈশাগু বিহু আদৰণি অনুষ্ঠান আয়োজন কৰি আহিছে ঠিক সমান্তৰালকৈ এইবাৰো বিহুৰ প্ৰথম দিনাখনেই ইয়াতে যিহেতু এক উদলি মুদলি পৰিৱেশৰ মাজতে এই বৈশাগু বিহু আদৰণি অনুষ্ঠান আয়োজন কৰা দেখা গৈছে এয়া যি পৰিৱেশ এই পৰিৱেশখিনি মই পোনে পোনে মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ মই পোনে পোনে ইয়াতে উদ্যুক্ত আছে তেওঁলোকৰ পৰা আমি কথা পাতিম যিহেতু বিহুৰ প্ৰথম দিনাখন আজি ডেকাপামস্থিত এই বিবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সঞ্জাৰী নগৰ চিমেণ্ট চাপৰি যিটো বিহু উদযাপন সমিতি আছে আজি বিহু আদৰণি জনাইছে যিহেতু বিহু হৈছে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰে সংস্কৃতিৰ ধাৰক বাহক আৰু আজি যিহেতু প্ৰথম বিহু যিটো আদৰণি জনাইছে আজি যিটো গৰু বিহু হিচাপে ৰাতিপুৱাই গৰুবোৰ গা পা ধুৱাই আজি ইয়াৰ ৰাইজ সমবেত বিশেষকৈ আমি যিহেতু কৃষি প্ৰধান জনগোষ্ঠী অসমত থকা জনগোষ্ঠীসকল আৰু গৌ মাতাক গৰুক যেনেকৈ আমি লক্ষী হিচাপে ব্যৱহাৰ কৰোঁ গৰু যাতে বেমাৰ আজাৰ নহওক গা ধুৱাইছে শিঙত তেল লগাইছে বাঘ ভালুকে আক্ৰমণ নকৰক বুলি
বাঘৰ নিচিনা পখৰা চেকৰাকৈ কৰা হৈছে আৰু প্ৰবাদ আছে যে গৰুক আজি ৰাতিপুৱাই পৰ্যবেক্ষণ কৰে চহা লোকসকলে যদি গৰুটো যদি গোহালিত ৰাতিপুৱাই থিয় হৈ থাকে বানপানী হৈ আৰু যদি শুই পেলাই মূৰটো দাঙি থাকে প্ৰবল বানপানী হৈ আৰু আজি গধূলি যিহেতু গৰুক আদৰিব ভৰি চৰি ধুৱাই বিচনী বিচি দিব তাৰপিছতে আজিৰ পিছতে যিমান গৰম হ'লে আগতে আমি বিচনী বিচিব কাৰণ গৰুক বিচাৰ পিছতে চহা মানুহবিলাকে বিচনীটো লয় গৰমত আৰু গৰুক কিবা নকৰাৰ আগতে যদি সেইটো লয় তেতিয়াহ'লে অপায় অমংগল হৈ পৰে আজি সেইখিনি কাৰ্য কৰা হ'ব আৰু যিহেতু 7 বিহু 7 দিনলৈকে চলিব ইয়াত আৰু আজি যিহেতু আমি এই 7 বিহুৰ পিছতেই যিহেতু আমি কৃষি কৰ্মত জড়িত হ'ব লাগে জড়িত হ'বৰ কাৰণে প্ৰস্তুতি চলাব লাগিব সেইকাৰণে আজি 100 এবিধ শাক খালোঁ ইয়াত 100 এবিধ শাকত তাৰমানে যথেষ্ট ঔষধীয় গুণ থাকে তাৰমানে যিটো বডিৰ যিটো সহনশীলতা ৰদ বৰষুণ চবতে থাকি পেলাই কৃষি কাৰ্যটো যাতে ভাল ধৰণে সম্পন্ন কৰিব পাৰক তাৰ কাৰণে সেইটো খাই পেলাই অলপ ৰেডি হ'লোঁ আৰু ধন্যবাদ জনাইছোঁ যিহেতু পুৱাতে যিহেতু গৰু বিহু উদযাপন কৰাৰ পিছতেই ইয়াতে সমূহীয়াভাৱে ডেকাপমৰ যি এখন বিদ্যালয় আছে এই বিদ্যালয়ৰ খেলপথাৰতে বদলি পৰিৱেশৰ মাজত ইয়াতে বৈশাগু বিহু ইয়াত আদৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই দৃশ্য আমি ND24 সকলো দৰ্শকক দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত